নমস্কাৰ সকলোকে, আশা কৰোঁ সকলোৰে ভাল, মোৰো ভালে। আৰু আপোনালোকক মই জনাবলৈ বিচাৰিছোঁ চাৰ্কাছটো বৰ্তমান আছে, আমি আছোঁ বৰ্তমান ৱেষ্ট বেংগল বাঁকুড়া ডিষ্ট্ৰিক্ট সৰস্বতী ক্লাব গ্ৰাউণ্ডত। তাতে আমাৰ শ্ব' আছে, 27 তাৰিখে অ'পেনিং আছে, আগষ্টৰ 27 তাৰিখে অ'পেনিং। আৰু জনাবলৈ এইটো বিচাৰিছোঁ যে চাৰ্কাছটো অসমত যোৱা নাই, এইটো চাৰ্কাছটো অসমত যোৱা নাই। অসমত যাবলৈ ডাঙৰ ডাঙৰ ফিল্ড লাগে, আৰু চাৰ্কাছটো ফিটিং কৰিবলৈ ডাঙৰ ডাঙৰ গাঁত কৰিব লাগে, ডাঙৰ ডিগিং কৰিব লাগে। সেইকাৰণে চাৰ্কাছটোৰ পাৰ্মিশ্যনটো পাবলৈ বহুত টান, অসমত প্ৰায় নিদিয়াই হ'ল। আৰু প্ৰায় অসমত ডাঙৰ চাৰ্কাছটো সেইকাৰণে নোযোৱা হ'ল, নাই, আমাৰ সৰু চাৰ্কাছ আছে বহুত। তো এইবোৰৰ কাৰণে অলপ অসুবিধা। যদি সেইবোৰ গাঁত কৰিবলৈ, ডিগিং কৰিবলৈ, যোনটো আমাৰ বহুত প্ৰয়োজন চাৰ্কাছত বস্তু ফিটিং কৰিবলৈ, যদি সেইবিলাক পাৰ্মিশ্যন আছে তো নিশ্চয় যাব। আৰু আশা কৰোঁ যে আমি যাব বিচাৰোঁ অসমত চাৰ্কাছটো লৈ। আৰু ভাল লাগিল আপোনালোকে ইমান বিচাৰিছে, বহুত ঠাইৰ পৰা কমেণ্ট কৰিছে চাৰ্কাছটো আনিম, কেনেকুৱা কণ্টেক্ট নম্বৰটো কেনেকুৱা পাম চাৰ্কাছৰ। তো সেইকাৰণে আপোনালোকক জনালোঁ। আৰু নতুন আপডেটৰ কাৰণে ফ'ল' কৰি ল'ব। নমস্কাৰ।